নমস্কাৰ ষ্টুডেন্টস, মোৰ নাম শ্ৰী উদ্দীপন শৰ্মা। তোমালোক সকলোকে মই স্বাগতম জনাইছো অসম এচিভাৰ্ছ পইণ্টৰ অন্য এটা ভিডিঅ'লে। তোমালোকে জানা যে আমি ৰিসেন্টলি যিকেইটা ভিডিঅ' আমি বনাই আছিলো সেইকেইটা বেসিক্যালি আমাৰ কিহৰ ওপৰত আছিলে, ক্লাছ 10ৰ ৰিয়েল নাম্বাৰছৰ ওপৰত আছিলে, হয়। তো ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে সেইটো আমি কি ষ্টাৰ্ট কৰিছিলো, এক্সাৰসাইজ 1.12 ষ্টাৰ্ট কৰিছিলো, হয়নে? তাত মাত্ৰ দুটা কুৱেশ্যনে, ফাৰ্ষ্ট কুৱেশ্যনটোৱে যোৱাবাৰ কৰোৱা হৈছিলে, যিটো আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন আছিলে। সো আজি তাৰ পিছৰ যিখিনি কুৱেশ্যন আছে মই স্টেপ বাই স্টেপ কৰাই যাম মানে কি তোমালোকক মই বুজাই যাম মেইনলি, যাতে তোমালোকে সেই আৰু তেনেকুৱা ৰিলেটেড আৰু যদি কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোকে যাতে পৰীক্ষাত এটেন্ড কৰিব পাৰা, সেইটোৱে মেইন ফকাছত থাকিব। সো তোমালোকে নিজৰ পেন পেপাৰ উলিয়াই লোৱা আৰু লেটছ ষ্টাৰ্ট। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ আহিব সেকেন্ড কুৱেশ্যন, ঠিক আছে। ইয়াৰ ভিতৰত যেহেতু এইটো এলচিএম উলিয়াব লাগে হয়, আৰু এলচিএমৰ কাৰণে মই ডেডিকেটেড ভিডিঅ' অলৰেডি বনাই থৈছো এলচিএম বা এইচএফৰ কাৰণে। এইটো জাষ্ট খালি এবাৰ এটা কুৱেশ্যন খালি ইয়াৰ পৰা আমি কৰাই দিম খালি। ফাৰ্ষ্ট কুৱেশ্যনটোকে কৰাও। ফাৰ্ষ্ট কুৱেশ্যনটো কি উলিয়াব লাগে, ফাৰ্ষ্ট কি দিছে, ফাইন্ড এলচিএম এণ্ড এইচচিএফ অফ দ্য ফলোইং পেয়াৰ অফ ইন্টিজাৰ্ছ এণ্ড ভেৰিফাই দ্য এলচিএম ইনটু এইচচিএফ। মানে এলচিএম আৰু এইচচিএফৰ যিটো মই ৰিলেশ্যনটো তোমালোকক দেখুৱাইছিলো আগতে, সেই ৰিলেশ্যনটো মানে দ্বাৰা আমি কি কৰিব লাগে, ভেৰিফাই কৰিব লাগে যাতে এলচিএম আৰু এইচচিএফ হয় নে নহয়, ঠিক আছে। তেতিয়াহ'লে আমাক কি দিয়া হৈছে, আমাৰ কুৱেশ্যনটো 26 and 91 দিয়া হৈছে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট কি কৰিব লাগিব, প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব মই। প্ৰাইম ফেক্টৰাইজেশ্যন অফ 26 and 91। এতিয়া 26ৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো কেনেকুৱা হ'ব, এতিয়া যদি আমি প্ৰচেছটো ফলো কৰো তেতিয়াহ'লে আমি কি কৰিব লাগিব, 26, গতিকে আমাৰ এইটো এটা কি হৈছে, এটা ইভেন নাম্বাৰ হৈ আছে। সো মই 2 এ ডিভাইড কৰিব পাৰো, 2 এ ডিভাইড কৰো, 2 1 যা 1 হ'ব আৰু 2 3 যা 6 ওলাব, ঠিক আছে, মানে 13 ওলাব। 13 টো কি হৈছে, প্ৰাইম নাম্বাৰ হৈ আছে, গতিকে 13 টোক মই আকৌ 13 এ ডিভাইড কৰিব পাৰিম, গতিকে ওলাব আমাৰ কি 2 into 13। সো আমি ইয়াক কেনেকে লিখিব পাৰো, 2 into 13। আকৌ যদি 91ক চাওঁ, 91ক কিহে ডিভাইড যাব, 91ক যদি চাবলৈ যাওঁ 91ক সদায় 7ৰ দ্বাৰা ডিভাইড যায়, হয় নহয়। সো 91ক যদি আমি 7 এ ডিভাইড কৰো তেতিয়াহ'লে 91 7 1 যা কিমান ল'ব, 2 আৰু 7 3 যা 21, ঠিক আছে। সো ইয়াকো 13 এ কৰিলো, 1 থাকিলে 13, সৰি ইয়াকো ফাৰ্ষ্ট লিখিম আমি 7 লিখিম, যিহেতু আমি আগতে আমি যেতিয়া এলচিএম আৰু এইচচিএফ যিটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন যে লিখোতে আমি কি কৰো, সদায় যিটো আমাৰ সৰু ফেক্টৰ থাকে সেইটো সদায় আগত লিখো, হয়নে। তাৰপিছত আমি কি লিখিম, ডাঙৰ ফেক্টৰটো লিখিম। এতিয়া চোৱা ইয়াৰ এলচিএম কিমান ল'ব, এলচিএম অফ 26 and 91। মই কি শিকাইছিলো এলচিএমত, যেতিয়া যিটোটা কমন থাকিব, কমন ফেক্টৰ কেইটা কি হ'ব, এবাৰে আহিব, হয়নে। ফাৰ্ষ্ট আমি কি কৰিম, কমন ফেক্টৰ কেইটা লিখিম, কমন ফেক্টৰ লিখিম 13, দুইটাতে আছে, ওকে, কোনো কেছ নাই। তাৰপিছত কি থাকিব আমাৰ 2 আৰু 7 এজ ইট ইজ আমি লিখি দিম। এতিয়া আমাৰ এনসাৰটো কিমান ওলাব, কি কৰিব লাগিব, জাষ্ট মাল্টিপ্লাই কৰিলে হৈ যাব এনসাৰটো। এক সেকেন্ড ৰ'বা হা, 7 2 যা 14, এতিয়া 13 into 14 কৰিলে কিমান ল'ব, 182 ওলাব এনসাৰ, ঠিক আছে, ওকে। আৰু ইয়াৰ পিছত আকৌ আমি কি ওলাব লাগিব, আমি সেকেন্ড ওলাব লাগিব। আমি এইখিনিতে কৰো, এইখিনিতে ইয়াৰ কি উলিয়াম, আমি এলচিএম উলিয়াম, এলচিএম অফ 26 আৰু 91। এলচিএমত আমি কি চাম, জাষ্ট খালি যিকেইটা কমন ফেক্টৰ থাকিব, সৰি এইটো এলচিএম হে উলিয়াম আকৌ ন, ভুল হৈ গ'ল। আমি এতিয়া নেক্সট কি উলিয়াম, এইচচিএফ উলিয়াম, এইচচিএফ অফ 26 আৰু 91। এইচচিএফ উলিয়াবলৈ আমি কি কৰিব লাগিব, আমি এইচচিএফ উলিয়াবলৈ অকল কি চাম, যিকেইটা কমন ফেক্টৰ আছে সেইকেইটাই চাম, বাকী কিন্তু যিকেইটা কমন হৈ থাকে না সেইকেইটা আমাৰ কোনো মেটাৰ নকৰে, সেইকেইটা আমাৰ। এতিয়া ইয়াত কমন কি আছে, 13 আছে, গতিকে মই ইয়াত অকল কি লিখিম, 13 লিখি দিম, হয় নহয়। এতিয়া আমি কি কম, এতিয়া আমি কি ভেৰিফাই কৰিব লাগে। ভেৰিফাই কৰা মানে কি, যে আমি যে এটা ৰিলেশ্যন যে পাইছিলো, আমি কি পাইছিলো আগতে, LCM of A, B into HCF of A, B is equal to A into B। এই যে এটা যে ৰিলেশ্যন যে মই যে তোমালোকক লিখাইছিলো আগৰ ভিডিঅ'টোত, মনত আছে নাই তোমালোকৰ, এই ভিডিঅ'টোত
আগৰ ভিডিঅ'ত যে মই লিখাইছিলো LCM of A, B into HCF of A, B is equal to কিমান ওলাই A into B, মানে নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশ্যনৰ সৈতে সমান হ'ব লাগিব, হয় নহয়? তো সেইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? আমি কি কৰিব লাগিব? ফাৰ্ষ্ট LCM আৰু HCF দুইটা আমাৰ কি মাল্টিপ্লাই কৰিব লাগিব, হয়নে? ফাৰ্ষ্ট নাও আমি কি কৰিব লাগিব? LCM of 26,91 into HCF of 26,91 is equal to আমাৰ কিমান ল'ব এনসাৰটো চোৱাচোন ইয়াত কি লিখা আছে এটো তোমালোকে এটা কথা মন কৰিবা কেতিয়াবা এনেকুৱা ডাঙৰ ৰিজাল্ট বিলাকক মাল্টিপ্লাই কৰি তোমালোকৰ যদি কিবা খেলিমেলি লাগে এক্সামত কিবা ডাঙৰ হৈ যাব পাৰে সো তোমালোকে কি কৰিবা জানানে এই ফেক্টৰাইজেচন কিটা মন কৰিবা সদায় LCM ৰ যে প্ৰাইম ফেক্টৰাইজেচন কিটা আছে এই কিটা লিখিবা কি লিখিবা তুমি চোৱা ইয়াত কি লিখিবা LCM কি আছে 13 into 2 into 7 মানে এটো হৈ আছে LCM ৰ প্ৰাইম ফেক্টৰাইজেচন যেটো LCM ৰ নাম্বাৰটো 182 এ প্ৰাইম ফেক্টৰাইজেচন হৈ থকা নাই জানো 182 মানে লিখিলো ইয়াৰ প্ৰাইম ফেক্টৰাইজেচনটো কি হ'ব 13 into 2 into 7 এ ওলাব হয় নহয় সো মই ইয়াৰ ঠাইত ডাইৰেক্ট 182 নিলিখি মই কি লিখিছো তাৰ প্ৰাইম ফেক্টৰাইজেচনটো লিখিছো ঠিক আছে তাৰ পিছত আকৌ কি আছে HCF কিমান ওলাইছিলে মোৰ 13 ওলাইছিলে হয়নে এটা খালি তোমালোকে কি কৰিব লাগে নাম্বাৰখিনি শাফল কৰিব লাগে কেনে কৰিবা সো এফালে আমি কি আনিব লাগিব আমাক ইয়াত আমি ইয়াত কি পাব লাগিব A into B পাব লাগিব মানে A ইয়াত কি হৈ আছে A ইকুৱেল আমাৰ কি হৈ আছে ইয়াত আমাৰ সাপোজ 26 হৈ আছে আৰু B ইকুৱেল আমাৰ কি আছে 91 হৈ আছে সো A into B মানে কি পাব লাগিব আমি 26 into 91 পাব লাগিব সো মই এই কিটা নাম্বাৰ ঘুৰাই পকাই মই কি উলিয়াব লাগিব 26 আৰু 91 বনাব লাগিব কেনেকৈ বনাম তোমালোকে মন কৰা এটা চোৱা 26 ত কি আছে 2 into 13 আছে হয় নহয় মানে মোক এটা 2 লাগিব আৰু এটা 13 লাগিব মই কি কৰো 2 into 13 টো এক্সট্ৰা কৰি দিলো 2 into 13 ইয়াৰ পৰা এক্সট্ৰা কৰিলা পাছত কি থাকিলে মোৰ তাত আৰু 7 থাকিলে 7 into কি থাকিব আমাৰ 13 থাকিব হয়নে এটা চোৱা 7 into 13 কাৰ প্ৰাইম ফেক্টৰাইজেচন হৈছে 91 ৰ প্ৰাইম ফেক্টৰাইজেচন হৈ আছে তেনেকৈ ব্ৰেকেটটা কৰি দিয়া চোৱা 2 into ইয়াৰ পৰা মই কি বনাইছো ইয়াৰ পৰাই মই কি কৰিছো নাম্বাৰখিনি ৰিএৰেঞ্জ কৰিছো জাস্ট বেলেগ একো কাম কৰিব নালাগে তোমালোকে কি কৰিবা এই যে নাম্বাৰ কিটা যে লিখিবা তাৰ প্ৰাইম ফেক্টৰাইজেচন কিটা তাক খালি এই নাম্বাৰ কিটা যেটা গিভেন নাম্বাৰ যে তুমি অলৰেডি প্ৰাইম ফেক্টৰাইজেচন কৰি থৈছা সিহঁতৰ হিচাপত তোমালোকে কি কৰিব লাগিব খালি ৰিএৰেঞ্জ কৰি দিব লাগিব বুজি পাইছানে তুমি সো এনে কৰিবা এটা 2 into 13 কিমান আছে কাৰ প্ৰাইম ফেক্টৰাইজেচন হৈ আছে 26 ৰ প্ৰাইম ফেক্টৰাইজেচন হৈছে সো 2 into 13 ৰ ঠাইত মই ডাইৰেক্ট কি লিখিব পাৰো 26 লিখিব পাৰো ইনটু আকৌ কি পাবা আমি হলবা 7 into 13 7 into 13 কাৰ প্ৰাইম ফেক্টৰাইজেচন হৈছে 91 ৰ প্ৰাইম ফেক্টৰাইজেচন হৈছে সো তুমি ইয়াত কি লিখি দিব পাৰিবা 91 লিখি দিব পাৰিবা মানে তুমি কি পালা LCM into HCF is equal to A into B মানে 26 into 91 পাই গলা বুজি পালা নে এইখিনি লাগে তোমালোকে এটা কৰিবলৈ ইজি লাগিছে নে তোমালোকৰ মানে কি বস্তুটো খালি জাস্ট এৰেঞ্জ কৰিব লাগে জাস্ট দেখাব পাৰিব লাগিব যে ইয়াত A into B মানে যিকিটা গিভেন নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কিটা জাস্ট খালি ইয়াত পুট কৰিবলৈ পাৰিব লাগিব ঠিক আছে সো ইয়াৰ বাকি কিটা প্ৰবলেম তোমালোকে নিজে ঘৰত প্ৰেক্টিস কৰিবা প্ৰেক্টিস নকৰিলে তোমালোকে কেতিয়াও গ্ৰো কৰিব নোৱাৰা মেথছত এতিয়া তোমালোকে নেক্সট কি পঢ়িব লাগিব আমি নেক্সট পঢ়িম আমি নাম্বাৰ 3 নাম্বাৰ 3 নম্বৰ কোৱেশ্চন নাম্বাৰ কি দিয়া হৈছে তোমালোকে চাই লও তোমালোকৰ যদি হাতত বুকস আছে বুকৰ পৰাই চাই ল'ব পাৰিবা ইয়াত দিয়া হৈছে যে কি দিয়া আছে ফাইন্ড LCM and HCF of following in applying the prime factorization method এটো ডাইৰেক্টলি আমাক কি কোৱা হৈছে যে প্ৰাইম ফেক্টৰাইজেচন মেথড থ্ৰুদি আমি কি উলিয়াব লাগে তিনটা যে নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কিটা কি উলিয়াব লাগে LCM বা HCF উলিয়াব লাগে ঠিক আছে তে নাম্বাৰ কিটা কি দিয়া হৈছে আমাক ফাৰ্স্ট কোৱেশ্চনটোকে মই কৰাই দিম বাকি কিটা তোমালোকে কৰিবা আৰু যদি তোমালোকে কৰিব নোৱাৰা কিবা কাৰণত যে কৰিব পৰা নাই স্যাৰ মই বুজি পোৱা নাই আগৰ কনসেপ্টখিনি তেতিয়াহলে তোমালোকে জাস্ট খালি মোক খালি ইনফৰ্ম কৰিবা আমাৰ টেলিগ্ৰাম চেনেলৰ থ্ৰুদি তো আমি তোমালোকৰ প্ৰবলেম বিলাক সলভ কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ ঠিক আছে সো এনে থ্যাংক ইউ বুলি কলো হা এটো হয় তোমাৰ 12 15 21 ইহঁতৰ ফাৰ্স্ট কি কৰিব লাগিব আমি আমাৰ এনসাৰ বুলি লিখি লও ফাৰ্স্ট কি কৰিব লাগিব ইহঁতৰ প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব 12 ৰ প্ৰাইম ফেক্টৰাইজেচন বহুত বাৰ মই কৰি আছো গতিকে এক্সট্ৰাকে আমি আকৌ সাইডত কৰি লও কিমান 21 আছিল ন আচ্ছা 2 স্কয়াৰ ইনটু 3 মানে 4 এটো 4 লব 12 ঠিক আছে 15 কিমান লব 3 into 5 15 আৰু 21 কিমান লব
3 into 7 সব এইবিলাক প্ৰাইম ফেক্টৰাইজেশ্যন হৈ গ'ল নে হৈ গ'ল এতিয়া আমি জাস্ট খালি উলিয়াব লাগে কি LCM উলিয়াম ফাৰ্স্ট 12, 15, 21 এই গোটেইকেইটা নাম্বাৰ LCM উলিয়াব লাগিব সিমিলাৰ প্ৰসেস ফাৰ্স্ট কি চাম যিকেইটা আমাৰ কমন ফেক্টৰ আছে তিনিটাতে কি কমন আছে 3 টো কমন আছে গতিকে 3 টো এবাৰে আহিব তাৰ পিছত আমাৰ কি আছে বাকি যিমানখিনি আমাৰ কমন নোহোৱা আছে এইখিনি জাস্ট পাতি দিলে হ'ল এইটো সাপোজ কি আছে 2 স্কয়াৰ আছে তাৰ পিছত তোমাৰ আছে 5 আছে আৰু কি আছে 7 আছে এটা তোমালোকে এবাৰ এক্সামত আকৌবাৰ চাই লোৱা যে গোটেইকেইটা প্ৰাইম নাম্বাৰছ আহিছে নে নাই 3 আহিছে 2 স্কয়াৰ এটা প্ৰাইম নাম্বাৰ আছে ডাইৰেক্ট 2 স্কয়াৰ লিখি দিলো তাৰপিছত 5 আৰু 7 ঠিক আছে ওকে তো ঠিক আছে সো এটো হ'ব তোমাৰ কি 3 into 4 into 5 into 7 এনসাৰটো কিমান ল'ব 721 420 এনসাৰ ওলাব তোমালোকে এনসাৰটো মিলিছে নে নাই তোমালোকে এবাৰ কিতাপৰ লগত চাই ল'বা ঠিক আছে এতিয়া এটো হৈ গ'ল LCM লিয়া যোনে যোনে নোট কৰিব বিচাৰিছা ভিডিওটো পজ কৰি নোট কৰি ল'বা মই পিছত এতিয়া মই HCF টো কাম কৰিম ঠিক আছে নোৱাৰিলে আকৌবাৰ ট্ৰাই কৰিবা নিজে ট্ৰাই কৰিবা খালি হা যাতে তোমালোকে কৰিব পৰা কাৰণ এক্সামত তোমালোকৰ লগত কোনো নাযায় তোমালোক অকলে যাব লাগিব HCF of 12, 15, 21 এটা HCF ত কি আহিব HCF ত যেটা তুমি চাব লাগিব কি অনলি কমন কিটা চাব লাগিব প্ৰত্যেকটোতে সেই নাম্বাৰটো থাকিব লাগিব হয় নহয় এটা সব প্ৰত্যেকটোতে নাম থকা নাম্বাৰ কোনটো হৈ আছে অকল 3 এ হৈ আছে হয় নহয় 3 বাহিৰে বেলেগ কিবা প্ৰাইম নাম্বাৰ আছে জানো কোনো নাই সো তো দেখকে HCF কিমান ল'ব 3 ওলাব ঠিক আছে এখানে এটা বস্তু মন কৰিবা তোমালোকক মই এটা এক্সাম্পল হকাই তোমাক মই দেখাই দিছো যেতিয়া তোমালোকে তিনটা উলিয়াবলৈ যাবা ন suppose মই উলিয়াবলৈ 12 18 আৰু 20 এই তিনটাৰ তুমি LCM উলিয়াব লাগে HCF নহয় কি LCM সো ফাৰ্স্ট কি কৰিবা প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবা 2 স্কয়াৰ ইনটু কিমান ল'ব 3 আৰু 18 ৰ কিমান ল'ব তোমাৰ 2 ইনটু 3 স্কয়াৰ আৰু 20 কিমান ল'ব তোমাৰ 2 স্কয়াৰ ইনটু 5 এটো ইয়া প্ৰাইম ফেক্টৰাইজেশ্যন হৈ গ'ল এটা তুমি এটা বস্তু মন কৰা যেটা তুমি LCM উলিয়াবা 12 18 আৰু 20 ঠিক আছে LCM যেটা উলিয়াবা তুমি চোৱা 2 টো তিনিটাৰে কমন আছে হয়নে কিন্তু এই 3 টো মাত্ৰ দুটাতহে আছে কিন্তু এটা তোমালোকে কি কৰিবা এনেকুৱা সিচুৱেচন আহিলে তোমালোকে কি কৰিবা যেটো আমাৰ অৰিজিনাল যেটো প্ৰসেস আছে যেটো আমি তিনিটা ক্ষেত্ৰত এপ্লাই কৰো হেটো দুটা ক্ষেত্ৰত এপ্লাই কৰিবা মানে ফাৰ্স্ট চোৱা এই দুইটাতে কি আছে কমন 2 আছে গতিকে 2 টো এবাৰ আহি যাব ঠিক আছে আৰু চাবা 3 কেটাত আছে দুটাত আছে কিন্তু কমন আছে দেখিছা নে 3 ইয়াতো আছে 12 টো 3 আছে 18 টো 3 আছে তে 3 টো তুমি কি কৰিবা ইয়াত এবাৰ পাতিবা তাৰছত আকৌ সেকেন্ড চাবা আৰু লাষ্ট কি থাকিলে 5 থাকিলে সো 5 টো ইয়াত পাতি দিবা আৰু তাৰ পিছত কি চাব লাগিব বুলি কৈছিলো আমি যেতিয়া HCF উলিয়াম পাৱাৰ হয়নে পাৱাৰ চাবলৈ হলে সবতছে হাইয়েস্ট পাৱাৰটো কিমান আছে ইয়াত ইয়াৰ 2 পাৱাৰটো কি আছিল 1 2 1 আৰু 2 আছে 2 পাৱাৰ হয় তাৰ বাহিৰে বেলেগ নাই তে 1 আৰু 2 বাহিৰে পাৱাৰটো কোনটো ডাঙৰ হয় 2 ডাঙৰ সো মই ইয়াত কি লিখিম 2 স্কয়াৰ লিখিম হয় আৰু 3 টো চোৱা 3 টো পাৱাৰটো কোনটো ডাঙৰ হৈ আছে 1 আৰু 2 এ আছে দুইটাতে সো 1 আৰু 2 ভিতৰত কোনটো ডাঙৰ এটা ডাঙৰ 2 স্কয়াৰ আকৌ লাষ্ট 5 স্কয়াৰ গটে এটো হ'ব ইয়াৰ প্ৰাইম ফেক্টৰটো খালি ক্যালকুলেট কৰিলে যেটো এনসাৰ ওলাই হেটো ওলাব মেইনলি মোক শিকোৱাৰ মেইন কথাটো হৈছে যে এটো কৰোৱা মেইন কথা এই প্ৰসেসটো দেখো যেটা যদি দুটাত যদি কমন থাকে তেতিয়া কি কৰিবা এনেকুৱা নকৰিবা 3 তিনিবাৰ লিখি দুবাৰ লিখি নিবা আকৌ এবাৰ লিখিব লাগিব খালি ইয়াৰ পাৱাৰটো যেনেকৈ ইয়াত চাইছো কোনো হাইয়েস্ট পাৱাৰ হেটো হাইয়েস্ট পাৱাৰটো লিখিবা খালি বুজি পাইছো নে ঠিক আছে যদি বুজি পাইছা ঠিকে আছে যদি নাই বুজা তোমালোকে আকৌ আমাৰ টেলিগ্ৰাম চেনেলত কন্টাক্ট কৰিবা আমি আকৌ এবাৰ তোমালোকৰ ডাউট সলভৰ কাৰণে এটা এক্সট্ৰা ক্লাছ লৈ দিম নেক্সট কি আহিব আমাৰ 4 নম্বৰটো আহিলে 4 নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে এবাৰ লিখি দিছো মই কোৱেশ্চনটো given that HCF of 306,657 ইহঁতৰ HCF কিমান হৈ আছে তোমাৰ 9 হৈ আছে ঠিক আছে আৰু কি দিছে তোমাৰ find LCM of 306,657 এটা আমাৰ উলিয়াব লাগে LCM টো উলিয়াব লাগে
আমাক কি দিয়া হৈছে নাম্বাৰ কিটা দিয়া হৈছে মানে a আৰু b আমাক গিভেন হৈ আছে দিয়া হৈছে আমাক কি দিয়া হৈছে আকৌ HCF দিয়া হৈছে HCF অলৰেডি আমি পাই গৈছো তাৰ পিছত সেকেন্ড আমি কি উলিয়াব লাগিব আমাৰ LCM টো ফাইন্ড কৰিব লাগিব আমি যে ইয়াৰ আগৰ ক্লাছত যে আমি এটা ৰিলেচন পঢ়িছিলো সেই ৰিলেচনটো আমাৰ ইয়াত হেল্প কৰিব আমাক এটো সলভ কৰোতে এনসাৰ ইয়াৰ লিখিবা we know that আমি জানো যে আমি কি জানো এই ৰিলেচনটো মনত আছে নহয় ন তোমালোকৰ ৰিলেচনটো যদি ৰিলেচনটো মনত নাই আকৌ এবাৰ চাই লবা 306657 LCM হৈ আছে আৰু into HCF LCM of 306657 is equal to 306 into 657 ঠিক আছে এইটো আছিল আমাৰ কি ৰিলেচনটো তাৰ পিছত এতিয়া LCM টো কিমান আছে এনসাৰটো আমাৰ 9 দিয়া হৈ আছে 9 into ইয়াত HCF ৰ আমি কি পাতিম ডাইৰেক্ট 9 পুট কৰিম তাৰ পিছত LCM of 306,657 is equal to 306 into 657 এটা জাস্ট কি কৰিব লাগিব সিম্পল ক্যালকুলেশন হয় ইয়াৰ পৰা LCM of 306,657 into divided by 34 into 657 answer to কিমান হ'ব 34 লে মাল্টিপ্লাই কৰিলে ওলাই যাব answer ওলাব তোমাৰ 22338 এটো তোমাৰ answer ওলাব এটো answer এবাৰ চাই লবা কিতাপত ঠিক আছে হা অকমান প্ৰবলেম এটা হৈ গ'ল মাজতে ওকে তেতিয়াহলে এটো তোমালোকে ভিডিওটো পোস্ট কৰি চাগে লিখি লৈছা যদি দৰকাৰ হৈছে সো যদি বুজি পাইছা তেতিয়াহলে কোনো কথা নাই নিজে কৰিবলৈ ট্ৰাই কৰিবা এতিয়া 5 নম্বৰ কোৱেশ্চনটো আমি কৰাম ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো আমাৰ কি দিয়া হৈছে check whether 6 to the power n can end with digit 0 or any natural number এই কোৱেশ্চনটো দেখি পেলাই তোমালোকৰ এটা বস্তু মনত পৰিছে নে বাৰু কিবা এটা মনত পৰিছে নাই তোমালোকৰ এটো মই ফাৰ্ষ্টতে এটো কোৱেশ্চন মই কৰাইছিলো চাগে তোমালোকক তেতিয়া হলে এটো জাস্ট এবাৰ কৰাই দিও আকৌবাৰ কৰাই দিও যদি যোনে চোৱা নাই আগৰ ভিডিওটো সো এটো তেনেকৈ কোৱেশ্চনটো কনসেপ্টটো ক্লিয়াৰ হৈ যাব কথা নাই গতিকে ফাৰ্স্ট এই কোৱেশ্চনটো আমাৰ কি আছে চেক কৰিব লাগে যে 6 to the power n can end with the digit 0 for any natural number n যিকোনো natural number n ৰ কাৰণে 6 to the power n টো তোমাৰ কি হ'ব লাগিব যে লাস্ট ডিজিট টো আমাৰ কি ওলাবলে 0 হ'ব নে নহয় হেতু আমাৰ কোৱেশ্চনটো আনসাৰ সৰি কোৱেশ্চনটো ফাইন্ড আউট হেতু আমি কি চেক কৰিব লাগে মানে আমাৰ 6 to the power n মানে n কি হৈছে আমাৰ কি হৈছে n is an for any natural number n n টো কি হ'ব পাৰিব natural number হ'ব পাৰিব মানে যদি n ৰ ভ্যালুটো 1 হ'ব পাৰিব যেতিয়া n ৰ ভ্যালুটো তোমাৰ 1 হ'ব তেতিয়া 6 to the power n কিমান হ'ব n ৰ ভ্যালুটো 1 ওলালে মানে আনসাৰটো হ'ব আমাৰ 6 হয়নে when n equal to 2 ওলালে আমাৰ কিমান হ'ব 6 to the power n ৰ ভ্যালুটো আমাৰ কিমান ল'ব স্কয়াৰ ল'ব 36 ওলাব n ৰ ভ্যালুটো 3 ওলালে তেনেকে 6 to the power n টো কিমান ল'ব 6 কিউব ওলাব এনেকে গৈ থাকিব মানে n ৰ ভ্যালু বিলাক যিমানে আমাৰ ইনক্ৰিজ কৰিব গৈ থাকে আমাৰ ইনফিনিটি লৈকে গৈ থাকিব কাৰণ নেচাৰেল নাম্বাৰ ইনফাইনাইট আছে হয় নহয় এটা নেচাৰেল নাম্বাৰ নাই বহুত আছে
সো সেইটোৱে আমি ইয়াত উলিয়াব লাগে আমি আমাৰ কোৱেশ্চনটো সুধিছে কি যদি আমাৰ এনৰ কোনোবা এটা এনেকুৱা ভেলু থাকিব পাৰে নেকি এনৰ যাৰ কাৰণে আমাৰ কি হয় এই যে লাষ্ট ডিজিট মানে কি হৈছে এইটো লাষ্ট ডিজিট কিমান হৈছে 36 ৰ লাষ্ট ডিজিটটো কিমান হৈছে 6 হৈ আছে হয় নহয় এই 6 টো যে লাষ্ট ডিজিট যে হৈছে এই লাষ্ট ডিজিটৰ 6 ৰ ঠাইত আমাৰ 0 হ'ব পাৰে নেকি সেইটোৱে আমাৰ কি কয় কোৱেশ্চনটো আমি ফাইন্ড আউট কৰিব লাগে সো এইটো যেতিয়া আমি নৰ্মেলি চাবলৈ গ'লে এনেকেতো কৰিবলৈ বহুত দীঘল হৈ যাব হয় নহয় সো আমি ইয়াত কি কৰিম কেইটামান ট্ৰিক ইউজ কৰিম এই ট্ৰিকটো কি হয় আমাৰ সবে জানো ট্ৰিকটোৰ নামটো হ'ল কি প্ৰাইম ফেক্টৰাইজেশ্যন হয় প্ৰাইম ফেক্টৰাইজেশ্যন নামৰ আমি ট্ৰিকটো আমি এতিয়া ব্যৱহাৰ কৰিম সো ফাৰ্ষ্ট কি কৰিম সো ইয়াৰ আগতে এটা কথাটো মই তোমালোকক কৈ লওঁ মই আগতে এই কুৱেশ্যনটো কৰাওঁতে বহুতবাৰ এইটো বস্তু কৈছো সাপোজ তুমি কৰা যে এটা নাম্বাৰ দিছো 360 হয়নে ইয়াৰ লাষ্ট ডিজিটটো কি আছে 0 আছে এইটো মই কেনেকৈ লিখিব পাৰোঁ চাচোন 36 into 10 লিখিব পাৰোঁ নে 36 into 10 লিখিব পাৰোঁ আৰু এই 10 টোক যদি মই প্ৰাইম ফেক্টৰাইজ কৰোঁ তেতিয়া কিমান লওঁ চোৱাচোন 2 into 5 ওলাব নাই আকৌ যদি কওঁ 36 সাপোজ কৰোঁ 98000 তিনিটা 0 আছে সো এইটোক মই কেনেকৈ লিখিব পাৰোঁ 98 into 100 হয়নে মানে এইটো কেনেকৈ লিখিব পাৰোঁ নে 98 into 10 কিউব লিখিব পাৰোঁ পাৰোঁনে নাই 9800 আছে ইয়াক মই কেনেকৈ লিখিব পাৰোঁ 98 into 1000 1000 টোক মই কেনেকৈ লিখিব পাৰোঁ 10 কিউব বুলি লিখিব পাৰোঁ আৰু চোৱা 10 টোক প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কিমান ল'ব 2 into 5 whole cube মানে 98 into 2 cube into 5 cube ইয়াৰ পৰা আমি কি বুজিলো যে যদি কোনোবা এটা যিকোনো এটা নেচাৰেল নাম্বাৰ বা যিকোনো এটা নাম্বাৰৰ লাষ্টত যদি আমাৰ 0 আছে লাষ্টত যদি ডিজিট কিটা যদি 0 আছে তেতিয়াহ'লে আমি তাক কিহত এক্সপ্ৰেছ কৰিব পাৰোঁ সৰি মানে বেলেগ কিবা প্ৰাইম ফেক্টৰ থাকক নাথাকক আমি কনফাৰ্মকে ক'ব পাৰিম যে তাত এটা 2 আৰু 5 সেইটো কি হ'ব তাৰ প্ৰাইম ফেক্টৰ থাকিবই থাকিব আকৌ মই তোমালোকক কৈ দিছো কি যদি যিকোনো এটা নাম্বাৰ যদি যিকোনো এটা গিভেন নাম্বাৰ যদি লাষ্টৰ ডিজিট কিটা যদি তোমাৰ যদি 0 আছে তেতিয়াহ'লে তাৰ যিটো প্ৰাইম ফেক্টৰাইজেশ্যন বহিব সেই প্ৰাইম ফেক্টৰাইজেশ্যনৰ যিটো লাষ্ট প্ৰাইম ফেক্টৰাইজেশ্যন যিটো বনিব তাত কি থাকিব 2 আৰু 5 কনফাৰ্ম থাকিব কি থাকিব বেলেগ কোনোবা ডিজিট থাকক নাথাকক এইটো মেটাৰ নকৰে কিন্তু 2 and 5 এই দুটা প্ৰাইম ফেক্টৰাইজেশ্যনত থাকিবই বুজি পালানে এটা চোৱা 98 আকৌ যদি মই প্ৰাইম ফেক্টৰাইজ কৰো ইয়াৰ পৰাও 2 ওলাব বেলেগ বেলেগ ফেক্টৰ প্ৰাইম ফেক্টৰ ওলাব কিন্তু মই ষ্ট্ৰিক্টলি ক'ব পাৰিম যে 2 আৰু 5 থাকিবই বুজি পালানে ঠিকে আছে এইখিনি যদি বুজি পাইছা তেতিয়াহ'লে তোমাৰ এই কুৱেশ্যনটো কৰোঁতে তোমালোকৰ ইমান একো প্ৰব্লেম নহয় তো মানে ইয়াৰ পৰা মোটামুটি কি বুজিলো যদি কিবা এটা গিভেন নাম্বাৰ যদি লাষ্টত 0 থাকে সেইটো নাম্বাৰ সদায় কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম আমি 5 ৰ দ্বাৰা সেইটো সদায় ডিভিজিবল হ'বই ওকে সো এইটো কুৱেশ্যনটো কৰাৰ আগত আমি কি কৰিম ফাৰ্ষ্ট উই প্ৰাইম ফেক্টৰাইজ 6 to the power n 6 to the power n ৰ ফাৰ্ষ্ট কি কৰিম আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম কি হ'ব 6 to the power n টোক আমি কেনেকৈ লিখিব পাৰোঁ 3 to 6 ক মই কেনেকৈ লিখিব পাৰোঁ 6 ক যদি মই প্ৰাইম ফেক্টৰ কৰোঁ কি হ'ব 2 into 3 হ'ব মানে 2 into 3 into to the power n হ'ব সো ইয়াক যদি ইকুৱেল কৰোঁ তেতিয়া কি ওলাব 2 to the power n equal to 3 to the power n মানে 6 ৰ যদি আমি পাৱাৰ কিটা যদি চেঞ্জ কৰিব গৈ থাকো ইয়াত কি হ'ব এই n কিটা চেঞ্জ হৈ যাব কিন্তু ইয়াৰ যিটো প্ৰাইম ফেক্টৰ আছে সেইটো কেতিয়াবা চেঞ্জ হ'ব নে সেইটো কেতিয়াও চেঞ্জ নহয় মানে কি যদি মই n equal to 2 পাতো তেনে কিমান 6 স্কয়াৰ হ'ব তো ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো কি হ'ব 2 স্কয়াৰ into 3 স্কয়াৰ হ'ব এটোহে হ'ব কিন্তু ইয়াৰ মানে প্ৰাইম ফেক্টৰ 2 আৰু 3 বাহিৰে বেলেগ কোনো ইয়াত প্ৰাইম ফেক্টৰত নাহে লাগিলে তুমি n equal to 1000 এ লিখা কিয় তেতিয়াহ'লে কি হ'ব 6 to the power 1000 হ'ব আৰু ইয়াৰ প্ৰাইম ফেক্টৰ কি আহিব 2 to the power 1000 into 3 to the power 1000 আহিব কিন্তু ইয়াৰ প্ৰাইম ফেক্টৰ কিন্তু ইয়াৰ যেটা প্ৰাইম ফেক্টৰ কেইটা 2 বা 3 বাহিৰে বেলেগ কোনো নাহে বুজি পালানে এইখিনিলৈকে তোমালোকে সো এইখিনিলৈকে যদি বুজি পাইছা তেতিয়াহ'লে আমি কি পাম আমি কেনেকৈ লিখিম ইয়াত খালি লিখাটো খালি এটা টেকনিকটো বেলেগ লিখাটো কোন টেকনিকত লিখিব লাগিব so 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 here we see that only and 3 exist in
মানে ইয়াত কি কৈছো যে 6 টু দি পাৱাৰ n ৰ যেটো প্ৰাইম ফেক্টৰাইজেশ্যন কি আছে অকল 2 আৰু 3 আছে তোমালোকে এই বস্তুটো নিজে বুজি লোৱা আৰু নিজৰ ল্যাঙ্গুৱেজত লিখিবা এটো মুখস্থ মাৰি পেলাই এক্সামত লিখিব নাযাবা কিন্তু খেলি মেলি লাগি যাব কিন্তু লিখোতে কিবা কিবি লিখি থৈ আহিবা মাৰ্কস এনেও নিদিয়ে কিন্তু তেনে কাটি দিব গোটেই কোৱেশ্চনটো সো ইয়াত কি আছে 2 আৰু 3 আছে হয়নে সো 6 to the power n is not divisible by 5 for any natural number or any natural number n হয়নে সো n ৰ যিকোনো এটা নেচাৰেল নাম্বাৰৰ কাৰণে 6 to the power n n ত কি হ'ব ইয়াৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন আছে 2 আৰু 3 বাহিৰে সৰি 5 ৰ দ্বাৰা ই কেতিয়াও ডিভাইড নহয় যদি এটা 5 ৰ দ্বাৰা ডিভাইড নহয় তেতিয়াহ'লে ইয়াৰ যিটো আমাৰ কি কয় লাষ্ট ডিজিটটো কেতিয়াবা 0 হ'ব পাৰে নেকি কেতিয়াও নোৱাৰে মই আগতে কৈ থৈ আহিছো যে যদি লাষ্ট ডিজিটটো যদি 0 হ'বলৈ হ'লে তাৰ কি হ'ব লাগিব 5 টো এটা প্ৰাইম ফেক্টৰ হিচাপে সদায় থাকিবই লাগিব হয় নহয় তেতিয়াহ'লে কি হ'ব so natural number n so লিখি দিয়া we know that so it is নালাগে we know that লিখিব লাগে so it is not possible that last তেনেকে লিখিব নালাগে কাৰণ ল্যাঙ্গুৱেজটো অকণ ভালকে লিখো এনেকে নালাগে যাতে তোমালোকে এক্সামতো ইয়াৰ পৰা লিখিব পাৰা hence 5 is not a prime factor of 6 to the power n for any n so 6 to 5 to কি হ'ব 6 to the power n যিকোনো এটা n ৰ কাৰণে প্ৰাইম ফেক্টৰ হিচাপে নাথাকিব হয় সো এটা এইখিনিটো শেষ হৈ গ'ল ওপৰখিনি মুছি দিছো হা এই কোৱেশ্চনটোকে মুছি দিছো এটা আমি এটা কি লিখিম so the last digit of 6 to the power n is never 0 or any natural number n মানে n ৰ যিকোনো নেচাৰেল নাম্বাৰ কাৰণে 6 to the power n টো যেটো লাষ্ট ডিজিট কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ঠিক আছে ওতে মুছিয়ে দিলো হয় তোমালোকে চাগে পোষ্ট কৰি লবা ভিডিওটো পোষ্ট কৰি পেলাই লিখি লবা আৰু যদি বুজি পাইছা তেতিয়া হলে নিজৰ ভাষাত লিখিবা নিজে বুজাকে নিজৰ লজিক লগাই লিখিবা খালি মেইন বস্তুটো বুজি ল'ব লাগিব যে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে প্ৰাইম ফেক্টৰাইজেশ্যন কৰাৰ পিছত কি হয় তাৰ যেটো লাষ্ট কি কয় প্ৰাইম ফেক্টৰত কি থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব তেতিয়াহে আমাৰ কি হ'ব 10 হ'ব ঠিক আছে 6 নম্বৰ কোৱেশ্চন কৰো 6 নম্বৰ কোৱেশ্চনটো কি কৰিব দিছে explain why 7 into 11 into 13 plus 13 are composite number এটোক আমি এক্সপ্লেইন কৰিব লাগে কিয় এই নাম্বাৰটো কি হ'ব এটা কম্পোজিট নাম্বাৰ হ'ব ইয়াৰ আৰু এটা আছে হেতু তোমালোকে নিজে কৰিবা মই এটো কৰাই দিছো here let a equal to 7 into 11 into 13 plus 13 এটো a equal a বুলি ধৰি লৈছো ঠিক আছে এটা ইয়াত কি আছে 13 টো দুইটাতে কমন হৈ আছে সো মই কি কৰিব পাৰো 13 টো কমন লব পাৰো 13 টো যদি কমন লৈ লিখো তেতিয়া কি হ'ব 7 into 11 থাকিব প্লাস কিমান থাকিব 1 থাকিব now we take a equal to 13 sorry এটো a নালাগে এটো b দিয়া
b equal to 13 and c equal to 7 into 11 plus 1. Etu ki hobo? A natural number. And aru ki hobo? b not equal to a and c not equal to, b not equal to 1. b comma c is not equal to a and 1. b আৰু c কি হৈছে 13 হৈ আছে আৰু কি হৈছে 7 into 11 plus 1 হৈ আছে, মানে দুইটা নাম্বাৰ কি হৈ আছে a সৈতেও একে নহয় আৰু 1ও নহয়, হয়নে? and then কি হ'ব a equal to আমি কি লিখিব পাৰো b into c এই ফৰ্মত লিখিব পাৰো। যদি এটা নাম্বাৰক মই আগতে কি শিকাই থৈছো, যদি এটা নাম্বাৰক আমি দুটা নাম্বাৰৰ মাল্টিপল হিচাপে এক্সপ্ৰেছ কৰিব পাৰো আৰু সেই দুটা নাম্বাৰ আমাৰ কি নহয় 1 আৰু সেই নাম্বাৰটোৰ সৈতে একে নহয়, তেতিয়াহ'লে সেইটো আমি কি বুলি কওঁ, সেই নাম্বাৰটোক আমি কি বুলি কওঁ কম্পজিট নাম্বাৰ বুলি কওঁ, হয় নহয়? ইয়াত খালি লিখা so according to the definition of composite number a is composite. so গতিকে কি হ'ব according to the definition of composite number কি হ'ব এইটো এটা কি হ'ব এটা composite number হ'ব, ঠিক আছে? so এখিলৈকে হ'ল, নেক্সট আমি কৰিম example 7 বাৰু। example 7 টো বোলে বহুত কৰালে বহুত দীঘল হৈ যাব, আমাৰ কেমেৰামেনৰ ফালৰ পৰা নিৰ্দেশ আহিছে যে আজিৰ কাৰণে এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব লাগে, যে ল'ৰা ছোৱালীবিলাক বৰ হৈ যাব বোলে বেছিকে কৰালে। so আজিৰ কাৰণে এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছো। তোমালোক সকলোৱে আশা কৰো তোমালোকে সকলো ধুনীয়াকে পঢ়ি থাকিবা, আমাৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু আমাৰ লগত জড়িত হৈ থাকিবা আগলৈকো, আৰু কিবা যদি ডাউট থাকে তোমালোকে আমাৰ লগত টেলিগ্ৰাম চেনেলৰ লগত জড়িত হবা, ঠিক আছে? থেংক ইউ so much।